নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমীয়া জুবিন গাৰ্গে ন্যায় পাবনে? শিৰোনাম সেইটোৱে। মই আজি এইটো লৈ কথা পাতিম। আপোনালোকে অৱশ্যে ভাবিব পাৰে, আপোনালোকে দেখিছে, মানে মই ইতিমধ্যে কৈছোঁ যে মই অনুৰাগীও নহয়, ভণ্ড অনুৰাগীও নহয়, মই জুবিনৰ মানুহ হয়। এতিয়া যি ভাবিব লগা আছে ভাবি লওক। এই যে অসমীয়া জুবিন গাৰ্গে ন্যায় পাবনে, এই যে কথাটো ক'লোঁ নহয়, শুনাত কিবা এটা বেয়া লাগিছে নহয়। কাৰণ মইতো জাত পাত ধৰ্ম সেইবিলাক নামানো, সেই তেনেকৈ কি কোনো নেৰেটিভছো নকৰে। কিন্তু খুব চুটি ভিডিঅ', এটাই অনুৰোধ, মানে হৰভৰি নকৰিব, শেষলৈকে প্লিজ আপোনালোকে শুনক। মই এতিয়া আপোনালোকক ষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ যে অসমীয়া জুবিন গাৰ্গে ন্যায় নাপায়। আৰু যদি আপোনালোকে বেয়া পায় মোৰ কথাত, কমেণ্টছ কৰিব। যদি ভাল পাইছে কমেণ্টছ কৰিব, কাৰণ মোৰ ভুল হ'ব পাৰেতো, ভুল হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়। এতিয়া মূল কথালৈ আহোঁ। জুবিন গাৰ্গ অসমীয়া, সেইটোৱে ডাঙৰ অপৰাধ। মই ইতিমধ্যে কৈছোঁ, যিবিলাক ধাৰা লগোৱা হৈছে এইটো একদম পৰিকল্পিত। যেনেকৈ তাৰ মাৰ্ডাৰটো, ৰহস্যজনক মৃত্যুটো আছিলে, পৰিকল্পিত আছিলে, ঠিক এই কেছ মানে SIT যোনটো বনোৱা হ'ল সেইটো কিন্তু বৰ পৰিকল্পিত, ছিষ্টেমেটিক আৰু প্লেনফুলি কৰা হৈছে। আমি ইয়াত উৎফুল্লিত হ'বলৈ একো নাই, আপোনালোকে মিলাই চাব। কাৰণ আমি ডিচেম্বৰৰ এতিয়া শেষ সপ্তাহত আহি পালোঁ, 2025-ৰ 2026-ৰ নতুন বছৰ আহি আছে। তো গতিকে একদম বেয়া কথা কোনটো জানে নাই, অসমীয়া ইতিমধ্যেই মানে পিকনিক চিকনিক খোৱা, সেইবিলাক ৰিজৰ্ট যোৱা ষ্টাৰ্ট কৰি দিছে। কিন্তু আৰু ন্যায় যে নাপায়, চাই থাকক খালি, তাৰপিছত কৰিব। কাৰণ মই যেতিয়ালৈকে জীয়াই আছোঁ সেইটো মই গেৰেণ্টি দিছোঁ, মই কিন্তু এই কথাবিলাক, এই অভিযানটো চলাই যাম। কাৰণ মই কেতিয়াও নকওঁ যে না মই তেনেকৈ কোৱা নাই, তেনেকৈ কৈছোঁ, অমুক তমুক। কাৰণ এই চব মানে ৰাজনীতিক নেতাৰ নিচিনা মই কথা নাপাতোঁ। মই যোনটো কওঁ তাতেই ষ্ট্ৰিক্ট থাকোঁ, আৰু সেইটো প্ৰমাণিত হৈছে ইতিমধ্যে। প্ৰথম কথাটো হ'ল, বিজেপিৰ অসমীয়াৰ ভোট নালাগে, বিজেপি বঙালীৰ ভোট লাগে, বেপাৰীৰ ভোট লাগে। দুটা মিলালো না নাই, হৈ গ'ল। বিজেপিৰ কাক ভোট লাগে জানে না? মৰাণ, মৰ্ধক, টাই আহোম, কাৰো নালাগে, কোচ ৰাজবংশী, কাৰো নালাগে। আপোনালোকে খালি তামাচাটো চাই থাকক। কাৰণ তেওঁলোকে ইতিমধ্যে কেলকুলেট কৰিছে, আৰু মুখ্যমন্ত্ৰী 103টাত তেওঁলোক কণ্টেষ্ট কৰিব বুলি ডিক্লেয়াৰ কৰিছেই। তাৰমানে কেলকুলেশ্যন পূৰা বনাই লৈছে তেওঁলোকে, আৰু তেওঁলোক জিকিবলৈ গৈ আছে, আৰু আমি চাই থাকিম। আৰু অসমীয়া জুবিন গাৰ্গে ন্যায় নাপাব সেইটো নতুন কথা নহয়। এই বাংলাদেশী খেদা আন্দোলন, 80ৰ আন্দোলনৰ পৰা আজি কপতি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অসমীয়াই প্ৰকৃতাৰ্থত কেতিয়াবা ন্যায় পাইছেনে? যদি ন্যায় পাইছে, আখিৰ পৰা আজি কপতি আপোনালোকে কমেণ্ট বক্সত প্লিজ কমেণ্টছ কৰিব। কাৰণ মোৰ চকুত, মোৰ মগজত যোনটো আছে, মই আজি কপতি কিন্তু অসমীয়াই ন্যায় পোৱা নাই। এইটো মানে একদম খাটাং কৰি দিছোঁ মই আপোনালোকক। মিলাই চাব, এটাও যদি পাই যায় ক'ৰবাত মোক লিখক, কিন্তু মোৰ ভুল নহয়, মোৰ কনফিডেঞ্চ আছে। এতিয়া এই যে হ'ল, কি বুলি কয়, এই চাহ জনগোষ্ঠীৰ মানুহ যে মৃত্যু হ'ল ন, সেইটোক লৈ তৎপৰতাটো মুখ্যমন্ত্ৰী দেখিছেনে? আপোনালোকে মন কৰিছেনে কেনেকুৱা তৎপৰতা? কাৰণ তেওঁলোকৰ ভোট কাক লাগে জানেনে? বঙালী মানুহ ভোট লাগে, হিন্দী ভাষীৰ লাগে, হ'ল চাহ জনগোষ্ঠীৰ মানুহ লাগে। আপোনালোকে ভাবিব পাৰে যে মিয়াৰ কথাটো ক'ম। য়েছ, মিয়াৰ ভোট ইতিমধ্যে তেওঁলোকে 60% কিন্তু দখল কৰি লৈছে। তাৰ জলজন্ত উদাহৰণ হ'লগৈ কৰিমগঞ্জ পাৰ্লামেণ্ট ইলেকশ্যনত ৰিজাল্ট আপোনালোকে চাব। য'ত জিকাত কথা নহয়, ৰকিবুলৰ সমষ্টিত যেনেকৈ জিকিলে সেইটোতো জিকাৰ কথা নহয়। তাত ল'ৰা যে উপনিৰ্বাচনত কণ্টেষ্ট হৈছিলে, তাত সৰহভাগ মুছলমান, মানে মিয়া থাকে তাত, সীমন্তৰ ভাষাত, তাৰপিছতো জিকিছে। আৰু
আজিৰ দিনটোত বিজেপি এনেকুৱা মেকানিজম চলাই আছে যে কেৰালাত হিন্দু বহুল জেগাটো বিজেপি মানে জিকিছে, মানে মুছলমান কেণ্ডিডেট। ভাবি চাব দেই, কোনো প্ৰব্লেম নাই, চব তৰি পাৰ হৈ যায়, মানে হিন্দুই হওক মুছলমান বিজেপিৰ হ'লেই হ'ল আৰু বেলেগ আৰু নাই। এতিয়া এই যে শ্ৰমিকবিলাক যে মৰিলে তিনিচুকীয়াৰ গেলাপুখুৰী বাগানৰ, তো মুখ্যমন্ত্ৰী আহি ইয়াত চেক বিতৰণ কৰিছে 5 লাখ টকা, ঠিক আছে। 2 লাখ টকা মোদীয়ে দিছে, হ'ল 5-2 7 লাখ টকা হৈ গ'ল। তো এতিয়া যে প্ৰাঞ্জল মৰাণ, যি আপোনাৰ কয়লা খাদত গৈ মৰিলে, তাক উৰ্বশী মৰাণে কিমান পালে জানেনে? মাত্ৰ 4 লাখ টকা। আৰু এই যে মৰাণ ছাত্ৰ সন্থা আছে, ইমান মানে ডেঞ্জাৰ বস্তু হয় সিহঁতি। প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ গইনা লৈ তাহাঁতে অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিছিলে, মানে কয়লা যাব নোৱাৰিব। কিন্তু আচৰিত কথাটো হ'ল, এই সংগঠনৰ 24 ঘণ্টাৰ ভিতৰতে মানে হেৰি উঠাই ল'লে, মানে ইনডিফিনিট যি অৱৰোধ সেইটো উঠাই ল'লে। প্লাছ আমাৰ হাতত মানে আমি গোপন যোনটো ৰিপৰ্ট পাওঁ, সেইদিনাখন বন্ধৰ দিনাখন ৰাতিও কয়লা গৈছে। উৰ্বশী মৰাণক পীযুষ হাজাৰিকা, কাৰণ উৰ্বশী মৰাণৰ ছ'চিয়েল মিডিয়াত যি তাৰ বক্তব্য আছে তাৰ পৰা স্পষ্ট হৈছে, পীযুষ হাজাৰিকা কৈছিলে যে সেইটোক লৈ আৰু হুলস্থুল কৰিব নালাগে, তাইক চাকৰি দিয়া হ'ব। চৰকাৰী চাকৰিটো এতিয়া দিব নোৱাৰে ন, ADR-ৰ যোগেদি দিয়া হ'ব। তো গতিকে তুমি ADR এক্সামত এপিয়াৰ হোৱা। তাই এপিয়াৰ হ'ল, কিন্তু আল্টিমেটলি বাবাজী কা ঠল্লু, যেহেতু অসমীয়া, বাছ গ'ল, চাকৰি হোৱা নাই, 4 লাখ পালা। ইমান বৈষম্য কিয়? কাৰণ চাহ জনগোষ্ঠীৰ ভোট লাগে। আজি চাহ জনগোষ্ঠীৰ তাত কিয় যাব লগা হৈছে জানেনে? কাৰণ তেওঁলোকে কৈছিলে 2014-ত কৈছিলে যে চাহ শ্ৰমিকৰ ন্যূনতম দৰমহা 351 টকা কৰিব। 351 টকা হৈছে নে নাই চেক কৰকচোন। আজি ইণ্ডিয়াৰ আটাইতকৈ বেছি মানে দিন হাজিৰা পায় কেৰালাৰ চাহ শ্ৰমিকে, সেইটো চেক কৰি ল'ব। কেৰালাত, তাত কিন্তু বিজেপি নাই, তাত কিন্তু বামপন্থী চৰকাৰ আছে। বামপন্থী চৰকাৰে সেইটো কৰিলে। তো এই যে গোটেই যে কাৰবাৰবিলাক, তো তাত বেলেগত কেলৈ যাব লগা? আজি মানে চাহ জনগোষ্ঠীৰ বাদ দিয়ক, আজি কিমান মানে মাইগ্ৰেণ্ট ৱাৰ্কাৰ মানে বাহিৰৰ পৰা আমাৰ ইয়ালৈ আহিছে, সেইটো জুখি চাওক। আৰু কিমান আমাৰ ইয়াৰ মানুহ বহিৰাজ্যলৈ গৈছে আপুনি জানেনে? প্ৰাঞ্জল মৰাণ যেতিয়া মৰিলে, তেতিয়া নেৰেটিভছটো কি দিয়া হ'ল যে নাই অবৈধ কামত গৈছিলে। তো কথাটো হ'ল, এই যে গেলাপুখুৰী বাগানৰ এই যে শ্ৰমিকবিলাকক কিহত লৈছিলে জানেনে? একদম মানে হাই ফাই কোনো বাছ নহয়, যোনটো গাড়ীত আপোনাৰ এই বিজেপিৰ মানুহ, বজৰং দলৰ মানুহ এই যে গৰু ছাপ্লাই নকৰে জানো, দেখিছোঁ তো, এইবিলাকতো বহুত কথা ওলাই আছে ন, কথাবিলাক তাহাঁতি চব ধান্দা পাতি কৰে, আৰু বদনামটো আহি যায় মিয়াৰ ওপৰত। তেনেকুৱা ট্ৰাকত পঠোৱা হৈছিলে, আৰু তাহাঁতি কি কিবা বৈধ কাম কৰিবলৈ গৈছিলে নেকি? তাহাঁতি নিজেও জানে, কাৰণ তাহাঁতৰ উপায় নাই, কোনো অপশ্যন নাই। মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, সেইকাৰণে জোৰা, তাহাঁতৰ কোনো চইচ নাই, তাৰ কাৰণে তেওঁলোক তাত যাব লগা হৈছে। এতিয়া যে এই যে মুখ্যমন্ত্ৰী যে ভাওনাটো কৰিছে, আপোনালোকে ভাল পাইছে না বেয়া পাইছে? কমেণ্ট বক্সত কমেণ্টছ কৰিব। জুবিনৰ অপৰাধ এটা, কাৰণ মই বাৰে প্ৰতি কৈ আছোঁ, বাঙালীৰ ভোট লাগে, মই জাত পাতৰ কথা কোৱা নাই, বিহাৰীৰ ভোট লাগে। আৰু মুছলমানৰ ভোট কিন্তু ইতিমধ্যে দখল কৰিছে। এনে মিয়া বিৰোধী এইবিলাক চব কৈ থাকিব, কাৰণ তাহাঁতক মানে উচ্ছেদ আৰু বুলডেজাৰৰ ৰাজনীতিত ইতিমধ্যে তেওঁলোকৰ ভোট কিন্তু ভোট বেংক লৈ লৈছে। হিচাপটো সেইটোৱে। আৰু আমাৰ অসমীয়াৰ এতিয়া কোনো কাম নাই, চিধা চিধি কথা, কোনো কাম নাই। আপোনালোক হেৰি কৰক, মানে ইমান হেৰি কেলে কৰি আছে? যিবিলাক অনা অসমীয়া মানুহ, তাহাঁতি যে সেই জুবিনৰ যোনটো যেতিয়া ঢৌটো আহিছিলে, আপোনালোকে ভাবে নেকি যে কেইজন অনা অসমীয়া মানুহ অন্তৰৰ পৰা জুবিন অনুৰাগী হৈছিলে বা শ্ৰদ্ধাঞ্জলি জনাইছিলে? মই নিজেৰ চকুৰে দেখিছোঁ। কালীবাৰীত বাহিৰত, কালীবাৰীৰ কিবা এটা কালীবাৰীৰ কথা মই কৈ আছোঁ, তাৰ বাহিৰত আজিৰ দিনটোতো জুবিন গাৰ্গৰ ফটো লাগি আছে। তাৰমানে মা কালীৰ ওচৰত কোনো থাকিব নোৱাৰে, বেলেগ আৰু কোনো হেৰি নহয়,
দুৰ্গাৰ লগত বহুতে থাকিব, কিন্তু মা কালী অকলে থাকে আৰু শিৱ তলত থাকে, মা কালী ভৰিৰ তলত থাকে। তাতো লগোৱা হৈছিল, কেলে জানেনে? অকল ভয়, অকল আতংক, বেলেগ একো নাই, অন্তৰৰ পৰা কোনো নহয়। মই এতিয়াও বিশ্বাস কৰোঁ যে অন্তৰৰ পৰা জুবিনক ভাল পোৱা, জুবিনৰ অনুৰাগী আছে, কিন্তু তাৰ সংখ্যাটো লাহে 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 কমি আছে। কাৰণ পিকনিকবিলাক চাব আপোনালোকে, পিকনিক এই এতিয়া 25 ডিচেম্বৰৰ এতিয়াতো লাগিলে আৰু নতুন বছৰ চাই থাকক খালি খেলটো কি হ'বলৈ গৈ আছে। গতিকে অসমীয়া বিদেশী খেদা আন্দোলন 31ৰ আন্দোলনত ন্যায় পোৱা নাই, আজিকো প্ৰতি ন্যায় পোৱা নাই। আৰু মই আপোনালোকক 100 নহয় 1000% গেৰেণ্টি দিছোঁ যে জুবিন গাৰ্গ যেহেতু অসমীয়া, সেইকাৰণে জুবিন গাৰ্গো ন্যায় নাপায়, আৰু ন্যায় নোপোৱাৰ কাৰণে যি যি কাৰিকৰী কৰিব লাগে এইখিনি ইতিমধ্যে কৰিছে। এইখিনিত মই আপোনালোকক এটা ইনফৰমেশ্যন দি থওঁ, সেই বস্তুবিলাক লৈ চৰ্চা নহয়। এছ জয়শংকৰ সি কি বস্তু হয়, এইটো আপোনাৰ বিজেপিৰ যে হেৰি আছে, মানে একদম পুৰণা নেতা, কিবা হেৰি আছিলে আপোনাৰ, তেওঁ সুপ্ৰিম কোৰ্টৰ মানে বহুত ডাঙৰ একজন এডভকেট, সুব্ৰমণিয়াম স্বামী, তেখেতৰ মুখত শুনিব যে এছ জয়শংকৰৰ বেকগ্ৰাউণ্ড কি হয়। এতিয়া যে বিদেশ ৰাজ্যমন্ত্ৰী আছে কোন? পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটা সম্পৰ্কে যদি কোনো ভিডিঅ' বিচাৰে আপোনালোকে মই ক'ব পাৰিম, মোতকৈ বেছি আৰু কোনো ক'ব নোৱাৰে। পবিত্ৰ মাৰ্ঘেৰিটা কোন হয়? যোন জুবিনৰ মেনেজাৰ আছিলে, আৰু আমাৰ ভাগ্যৰ পৰিয়াস যে তেওঁ আজি বিদেশ ৰাজ্যমন্ত্ৰী হৈ বহি আছে। ৰাহুল মানে গৌৰৱ গগৈ কেটাগৰিকেলি কুৱেশ্যন উঠাইছিলে যোৱা 4 ডিচেম্বৰ তাৰিখে, আৰু লেটাৰো দিছে এছ জয়শংকৰক যে এই যে ফেষ্টিভেলটো হ'ল তাত আপোনালোকৰ অনুমোদন আছে, আৰু যোৱা ভালেমান বছৰৰ পৰা শ্যাম কানু সেইটো চলাই আছে, তাৰ কাৰণে আপোনালোকে লাখ লাখ টকা দিছে, সেইবিলাকৰ কোনো হিচাপ নিকাচ নাই। তো গতিকে আপুনি এটা সেইটোৰ ওপৰত ষ্টেটমেণ্ট দিয়ক। আজি 4 তাৰিখ, 4 ডিচেম্বৰত এই দাবীটো হেৰি কৰিছিলে পত্ৰযোগে আমাৰ গৌৰৱ গগৈ, কিন্তু আজি কবতি কিন্তু তেখেতে এইটো ৰিপ্লাই দিয়া নাই। কাৰণটো কেলৈ জানেনে? কাৰণ অসমীয়া, বেলেগ একো নাই, বেলেগ কোনো ষ্টৰি নাই, কাৰণ তেওঁলোকে অংকটো কৰি লৈছে। আজি ইয়াতে শেষ কৰিছোঁ। ভাল পালে শ্বেয়াৰ কৰিব, বেয়া পালেও শ্বেয়াৰ কৰিব, কাৰণ তেতিয়াহ'লে কিছুমানে মানুহে মোক গালি পাৰিব, হয় কিছু নতুন ইনফৰমেশ্যনো আপোনালোকে গম পাব। আৰু গৌৰৱ গগৈ যোনটো লেটাৰ আছে সেইটো কিন্তু অসমৰ মিডিয়াত খুব বেছি ফ'কাছ কৰাই নাই বুলি ক'ব পাৰে, যোনটো মই কৈছোঁ ইতিমধ্যে। তো এণ্ড এইটোৱে মিলাই চাব, গেৰেণ্টি দিছোঁ যে অসমীয়া জুবিন গাৰ্গে ন্যায় নাপায়। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।